ঘৰলৈ আলহী আহিম বুলি ক'লে আমাৰ প্ৰিপাৰেশ্যনবোৰ কিমান ধুনীয়াকৈ চলে হয়নে? কিন্তু মোৰ কিন্তু তেনেকুৱা নহয়। একচুৱেলি আজি আমাৰ ঘৰলৈ আহি আছিলে বা আৰু ভিনদেউ। তো তাৰ কাৰণেনো কি প্ৰিপাৰেশ্যন কৰিব লগা, কিয়নো ঘৰৰে মানুহ যিহেতুকে। বায়ে ক'লে যে কিবা এটা মুনু স্পেচিয়েল বনাই থৈ দিবি, মই খাম। আৰু লগতে ভিনদেউ গৈ আছে। মই ভাবিলোঁ কিনো এনেকুৱা স্পেচিয়েল বনাওঁ, মাংস মাছটো মই বনাই থাকোঁ। নাই মই ভাবিলোঁ আজি সঁচাকৈ কিবা এটা স্পেচিয়েল বা আৰু ভিনদেউক বনাই খুৱাব লাগিব। তাৰ গতিকে মই আজি বনাবলৈ গৈ আছোঁ চিলি চিকেন। আৰু চিলি চিকেনৰ কাৰণে যিখিনি সামগ্ৰী লাগে মই সকলোবোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক ধুনীয়াকৈ মেনশ্যন কৰি দিম। আৰু লগতে লাগে যদি মই স্ক্ৰীনতো লিখি দিম। ফাৰ্ষ্ট অফ অল মইতো বনলেছ চিকেন লৈছোঁ আৰু ধুনীয়াকৈ মছলাবোৰ দি মেৰিনেট কৰি ৰাখি দিছিলোঁ। এতিয়া ধুনীয়াকৈ মই সেই মেৰিনেট কৰা মাংস কেইপিচ মজাকৈ ৰিফাইণ্ড অইলত ভাজি ল'ম। আপোনালোকে মিঠাতেলতো ভাজি ল'ব পাৰে, নাইবা যদি বেলেগ তেল ইউজ কৰে অলিভ অইল তেনেকৈও পাৰে, কিন্তু মই ৰিফাইণ্ডতে ভাজি ল'লোঁ। আৰু খুব বেছি ভজা নাই, মই 50 to 60% ভাজি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ মিঠাতেল কেৰাহীত দি গৰম হ'বলৈ দিছোঁ। আৰু যিমানখিনি ভেজিটেবলছ আছিল ধুনীয়াকৈ পিচ কৰি কাটি লৈছোঁ মজাকৈ। এতিয়া এইখিনিও ধুনীয়াকৈ ভাজি ল'ম। আৰু তাত আপোনালোকে বিচাৰে যদি টমেট' কেটচাপ দিব পাৰে, নহয়তো নিদিলেও হ'ব, কিন্তু চয়া চচ আৰু ভিনেগাৰ মাষ্ট বি লাগিব। আৰু লগতে মই এইটো চেজৱাইন চচ ইউজ কৰিছোঁ, কিয়নো মই টমেট' কেটচাপ দিলে মোৰ ভাল নালাগে। তাৰপিছত নিমখ হালধি গোটেইখিনি দিলোঁ। আৰু লগতে মই ইয়াতে পাছত ব্যৱহাৰ কৰিছোঁ অকণমান মই ধুনীয়াকৈ গৰম মছলা অকণমান দিছোঁ, কাৰণ গৰম মছলাটো য'তে ত'তে মই দি কেনে ভাল পাওঁ। চ' যিকোনো ৰেচিপিতে মানে মোৰ ফালৰ পৰা গৰম মছলাটো ইনক্লুড হ'বই হ'ব। তো তেনেকৈ বনালোঁ। আৰু আপোনালোকে যদি ৰেচিপিটো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব। তো আজিলৈ আহিছোঁ, টাটা বাই বাই।